আমাৰ মেডিকেল ইউনিটত কোনোবা আমাৰ সাংবাদিক বন্ধুসকলৰ ইমাৰ্জেঞ্চি কিবা যদি মেডিকেল ইউনিটত যাব লাগে উইদাউট কেমেৰা তেওঁলোকে মানে তাতে যাব পাৰিব যদি কিবা ইমাৰ্জেঞ্চি নেচাৰ হয়। দুই এজন মোক সাংবাদিক বন্ধুৱে বিষয়টো সুধিছিলে যে আমি এছেম্বলিৰ ভিতৰত মেডিকেল ইউনিটটোত কাৰণ আমাৰ যিহেতু সোমোৱা বন্ধ আছে তাতে তেতিয়া মই সেইকাৰণে ইতিমধ্যে মই মাৰ্শ্বেলক জনাই দিছোঁ যে আমাৰ ইমাৰ্জেঞ্চি নেচাৰত আমাৰ সাংবাদিক বন্ধুসকলৰ যদি হঠাৎ কিবা এটা প্ৰয়োজন হয় তেতিয়াহ'লে তাত মানে যাব পাৰিব। এইখিনি কথাৰ কাৰণে মই আপোনালোকক মানে মাতিলোঁ। থাকিব আমি নতুনকৈ হিন্দী আনিছোঁ। এতিয়া আমাৰ মানে বিধানসভাৰ ওপৰত মানে যিটো লিখা থাকে মানে স্পীকাৰৰ চেয়াৰৰ ওপৰত পূৰ্বতে লিখা আছিলে মানে তাত মানে 3টা লেংগুৱেজ আছিলে তাতে মানে অসমীয়া ইংলিছ আৰু বড়ো আছিলে। তে আমি সেই তাত আমি কি নতুনকৈ আকৌ আমি হিন্দীটো সোমাই দিছোঁ। সেইটো থাকিব, এইটো পূৰ্বৰ পৰা আছে। এইটো সদনৰ ভিতৰত পূৰ্বতে 3টা আছিলে, এইবাৰ 4টা হ'বগৈ। লগতো থাকিব, লগতো যিহেতু সদনৰ ভিতৰৰ বস্তু 4টা থাকিব। সৰ্বদলীয় বৈঠকত এইটো কথাই আলোচনা হৈছে, সকলো আমাৰ দলপতিসকলক আমি আহ্বান জনাইছোঁ যে পূৰ্বতে এনেকুৱা হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কথা পাতি থাকে মানে তেতিয়া ইণ্টাৰাপ্ট কৰে। সাধাৰণতে মই 11 চনৰ পৰা 16 চনতো মই বিৰোধী দলৰ বিধায়ক আছিলোঁ। আমি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্পীচ দিয়ে সেই স্পীচ দিয়াৰ সময়ত কিন্তু আমি বিধায়কসকলে কিন্তু কেতিয়াও ইণ্টাৰাপ্ট নকৰোঁ। তো বক্তব্যৰ পিছত আমি হেৰি কৰোঁ। গতিকে বিধানসভাৰ মজিয়া চলি থাকে যে মুখ্যমন্ত্ৰীয়ে হয়তো উত্তৰ দি থাকে বা মন্ত্ৰীয়ে উত্তৰ দি থাকে যে যিবোৰত উত্তৰৰ প্ৰয়োজন আছে বুলি ভাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে উত্তৰ দিয়াৰ প্ৰয়োজন আছে বুলি ভাবে ছাপ্লিমেণ্টাৰী, কাৰণ এনে ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছোঁ গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো মানে সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো হেৰি কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, BPF-এ হওক, এইটো সকলে সৰ্বসন্মতক্ৰমে এইটো মানে সমৰ্থন জনাইছে যে যদি তেনেকুৱাকৈ কোনোবাই যদি ইণ্টাৰাপ্ট কৰে তেতিয়াহ'লে স্পীকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। স্পীকাৰে যি সিদ্ধান্ত ল'ব লাগে আছে স্পীকাৰে সিদ্ধান্ত ল'বগৈ। য়েছ, LOP হয়, মানে স্পীকাৰ, মুখ্যমন্ত্ৰী আৰু LOP যেতিয়া কথা কৈ থাকিব তেতিয়া মানে ইণ্টাৰাপ্ট কৰিব নোৱাৰিব। এইটো আমাৰ যোৱাকালি সৰ্বদলীয় মানে সভাত এইটো সিদ্ধান্ত হৈছে। যাতে মই ভাবোঁ যে বিধায়কসকলে চৰকাৰী পক্ষৰে হওক বা বিৰোধী পক্ষৰে হওক যে তেওঁলোকে মানে বিৰোধী পক্ষৰ কথাখিনি আচলতে শুনিব লাগে। গতিকে চৰকাৰী পক্ষৰ যে কথা শুনিব লাগে তেনেকুৱা নহয়। গতিকে সেইকাৰণে LOPৰ ক্ষেত্ৰতো আমি এই ব্যৱস্থাটো কৰিছোঁ। নহয়, সেইটো বিৰোধী বা শাসকীয় বুলি কথা নাই। যেতিয়া আনপাৰ্লিয়ামেণ্টাৰী যেতিয়া কথা থাকিব তেতিয়া সেইটো দেখুওৱা নহয়। আমাৰ কথা হ'ব লাগে এনেকুৱা যে আজি সদনৰ ভিতৰত যিমান ভাল কথা আলোচনা কৰোঁ তে আমি ভাল কথা আমি যিমান 2টা বজালৈ সদন চলে বা পিছলৈ সদন চলে, এতিয়া সদনৰ গোটেইখিনি বিষয়টো মানে সাধাৰণতে টিভিয়ে কাভাৰ কৰিব নোৱাৰে। কিন্তু সাধাৰণতে কি হয়গৈ যেতিয়া বিতৰ্কমূলক কথা হ'লে কিছুমান চেনেলে বিতৰ্কমূলক কথাখিনিয়ে বেছিকৈ প্ৰচাৰ কৰে, যাৰ কাৰণে মানুহৰ জনমানসৰ সন্মুখত অসম বিধানসভাৰ গৰিমাটো বহুত মানে ম্লান পাই যায়। গতিকে অসম বিধানসভাৰ গৰিমা যাতে আমি উৰ্ধত নিব পাৰোঁ তাৰ কাৰণে তেনেকুৱা ব্যৱস্থা কৰা হয়। সেই ব্যৱস্থা এইবাৰো থাকিব যাতে কোনো কাৰণত অসমৰ মানুহে যাতে এইটো নকয় যে অকল হাই কাজিয়া কৰাহে এটা অনুষ্ঠান। পূৰ্বতে যেনেকুৱাকৈ কৈছিলে বা গাহৰিৰ গঁৰাল বুলিও কৈছিলে, মই নিজে পঢ়িছিলোঁ। কিন্তু আচলতে তেনেকুৱা ধৰণৰ বিধানসভাৰ ক্ষেত্ৰত কোনো শব্দ প্ৰয়োগ কৰাটো অনুচিত। আৰু সেইকাৰণে
আমিও পৰিৱেশটো ভাল কৰিব বিচাৰিছোঁ, যাতে সেই সুযোগটো যাতে নাপায়, যাতে অসমৰ মানুহে যাতে কয় যে সুন্দৰ চিন্তা চৰ্চাৰে বিধানসভাখনত আলোচনা বিলোচনা হয়। কাৰণ যিবোৰ ডিভাইচ, যিবোৰ স্পীকাৰ এটেনশ্যনে হওক বা স্পেচিয়েল মেনশ্যনে হওক, বহুকেইটা বিষয় আছে যেনেকুৱাকৈ আমি বিধায়কসকলক নিজৰ নিজৰ সমষ্টিৰ বিষয়ে ক'ব দিওঁ, তেওঁলোকৰ আশা আকাংক্ষা থাকে। গতিকে সেইবোৰ পৰিৱেশন নহয়, কিন্তু ধৰক কোনোবা এটা বিতৰ্কমূলক তৰ্ক বিতৰ্কৰ কথা যেতিয়া চলি থাকে, সেইখিনি যেতিয়া হয় তেতিয়া স্বাভাৱিকতে অসমৰ ৰাইজৰ স্বাৰ্থত, অসম বিধানসভাৰ গৰিমাৰ স্বাৰ্থত সেইখিনিত সময় আমি আমাৰ যি লগো দেখাবলগীয়া আছে বা আমি য'ত যি দেখাব লগা আছে সেইখিনি সময়ত সেইটো দেখুওৱা হয়। সেইটো শাসকৰ ক্ষেত্ৰতে হওক বা বিৰোধীৰ ক্ষেত্ৰতে হওক। যোৱাকালি সিদ্ধান্ত হৈছে এইটো যে জেনেৰেল পাৰ্পাছ কমিটিৰ মিটিঙত যে হাউচৰ ভিতৰত আমি পূৰ্বতে 3টা আছিলে, এতিয়া আমি 4টা মানে কৰা হ'ব। এইটো জেনেৰেল পাৰ্পাছ কমিটিৰ যিহেতু আমাৰ হাউচৰ ভিতৰৰ কথাটো আমি কৈছোঁ, গতিকে বাহিৰৰ কথাটো আমি একো আলোচনা কৰা নাই। ইতিমধ্যে আমাৰ 10খন মানে নতুন বিল ইতিমধ্যে আমাক চৰকাৰৰ ওচৰত আমাৰ আনিছে, কিন্তু সেই বিষয়টো মই যিহেতু BSc কমিটিৰ মিটিং হোৱা নাই, BSc সমিতিৰ মিটিং যিদিনাখন হ'ব, হোৱাৰ পিছতে মই সেইটো ৰাজহুৱা কৰিব পাৰিম। আগতীয়াকৈ সেইটো ৰাজহুৱা কৰিব নোৱাৰি, গতিকে BSc কমিটিত সেইটো সিদ্ধান্ত ল'ব লাগিব। গতিকে আমি অল পলিটিকেল পাৰ্টিত আমি যোৱাকালি আলোচনা কৰিছোঁ, কিন্তু সেইটো BScৰ মিটিঙত আমি আলোচনা নকৰাকৈ কি বিল উত্থাপন হ'ব সেইটো আমি আগতীয়াকৈ ক'ব নোৱাৰোঁ। বাজেট সন্দৰ্ভত কি হয় মই নাজানো, কাৰণ কিয় মইতো বাজেটখন মই দেখা নাই, উত্থাপনহে কৰিব। কিন্তু মই এইটো ভাবোঁ যে যাতে অসমৰ ৰাইজে যাতে আগন্তুক দিনত আমাৰ যাতে মানুহে যাতে কয় যে হয় এইবাৰ বিধানসভা চাই ভাল লাগিছে, তেনেকুৱা এটা পৰিৱেশ অনাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। যাৰ কাৰণে যোৱাকালি সৰ্বদলীয় যিসমূহ আছিলে নেতা আছিলে তেওঁলোককো এই আবেদনটো ৰাখিছোঁ, আৰু আপোনালোককো মই এই আবেদন ৰাখিছোঁ যে অসমৰ মানুহে হওক বা অসমৰ ছাত্ৰ ছাত্ৰীয়ে যাতে যিহেতু চাবলৈ আহে বা আপোনালোকৰ জৰিয়তে যিহেতু দেখা পায়, যে যাতে এটা মানুহে যাতে ক'ব পাৰে যে হয় অসম বিধানসভা এইবাৰ চাই পেলাই ভাল লাগিলে বা বিভিন্ন কথা শিকিলোঁ। নাই, সেইটো আমাক অনুৰোধ জনাইছিলে, কিন্তু সেইটো আমি হেৰি কৰিব নোৱাৰিলোঁ। আমি যিখিনি পাৰোঁ আমি ইতিমধ্যে আমি জনাইছোঁ। যেনেকুৱাকৈ আপোনালোকৰ পৰা কৈছিলে যে ভিতৰতে আপোনালোকৰ প্ৰেছ গেলাৰীৰ ভিতৰত মানে যিহেতু নতুনকৈ বিধায়ক আহিছে 47গৰাকী, গতিকে কোনে কোনেনো মানে বক্তব্য ৰাখি আছে সেইখিনি বহু সময়ত আপোনালোকে পিছপিনৰ পৰা দেখা নাপায়। যাৰ কাৰণে আমি তাতে প্ৰেছ গেলাৰীত আমি তাতে টিভিৰ ব্যৱস্থা কৰি দিছোঁ। আমি যেনেকুৱাকৈ তলত দেখা পাই থাকিম মানে কোনে কোনে বক্তব্য দি আছে, সেইখিনি আপোনালোকে প্ৰেছ গেলাৰীটো 2টা আমি টেলিভিশ্যনৰ ব্যৱস্থা কৰি দিছোঁ, সেইখিনি আমাৰ দৰে আপোনালোকেও চাব পাৰিব। মোবাইলটো যিহেতু পাৰ্লিয়ামেণ্টতো নাই, গতিকে আমি সেইকাৰণে ইয়াতো কৰিব পৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।